আত্মা চিকেন বা তৰকাৰী বনোৱাৰ পিছত কেৰাহীখন কেনেকৈ ইমান চফা হৈ থাকে সেইটো শুনো কেৱল মোৰ বায়ে জানে। হেল্ল' এভৰিৱান, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'লৈ। ৰাতিপুৱা শুই উঠি ৰুটি চাহ খাই মই আহিলোঁ ৰুম চফা কৰিবলৈ। বেটাই মোৰ কাম বঢ়াই থৈ দিছে গোটেই ৰুমত, আৰু লগতে ওচৰৰ খুৰী এজনীয়ে নুনি দি গৈছিলে খাবলৈ, তাকে টেষ্ট কৰি চাইছোঁ কেনেকুৱা হয়। ভিডিঅ'টো যোৱাকালিৰে হয়, আপোনালোকৰ লগত ভাবিলোঁ মোৰ ডেইলি লাইফটো অলপ শ্বেয়াৰ কৰোঁ, কিনো কৰোঁ মই, কেনেকৈনো পাৰ কৰোঁ দিনটো। কাঁহী বাতি এগাল আছিলে, ভাবিলোঁ প্ৰথমতে মই দাইলখিনি পাতি লওঁ, তাৰপিছত কাঁহী বাতিখিনি ধুম। তেনেকৈ ইটোৰ লগত সিটো কাম মিলাই কেনে কৰি থাকোঁ, লগতে ভিডিঅ'ৰ কামো কৰি থাকোঁ, কাৰণ ভিডিঅ' এডিটিং কৰিবলৈ বা কমেণ্টৰ ৰিপ্লাই দিবলৈও বহুতখিনি সময় লাগে। তেনেকৈ চব মিলাই মেলি কৰোঁ আৰু। বাকী আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। কাঁহী বাতিখিনি ধুই লৈ মই বাহিৰত থৈ দিলোঁ, অলপ ৰ'দ ওলাইছিলে, ৰ'দত শুকাওক বুলি, নহ'লে বৰ ভাল নালাগে। আৰু লগতে মই দাইলৰ লগতে মই আলু বইল কৰিছিলোঁ, আলু চাটনি বনাবলৈ। দুপৰীয়া সাজৰ কাৰণে মই আৰু কিবা কিবি বনাইছিলোঁ বাৰু খাবলৈ, অকল আলু চাটনি দিতো ভাত খোৱা নাযাব। দুপৰীয়া ভাতৰ যা যোগাৰ কৰি ভাত পানী বনাই কেনে মই গ'লোঁ গা কাপোৰ ধুবলৈ কাৰণে। সেইখিনি সময়তে আকৌ ফ্লিপকাৰ্টৰ গ্ৰ'চাৰী পাৰ্চেল আহি পালে। মই সকলোখিনি চাই মেলি কেনে জেগাই জেগাই বস্তুবোৰো থৈ ল'লোঁ, নহ'লে আকৌ থাকি যায় তেনেকৈ থ'বলৈ। মই তেল কেইটামান অৰ্ডাৰ দিছিলোঁ, তেল কমি আছিলে মোৰ। মই আকৌ এইবিলাক সকলোখিনি কাম কৰি বেটাক গা কাপোৰ ধুৱাই কেনে তাক ভাত পানী খুৱাই আকৌ টোপনি যোৱালোঁ। এইখিনি কৰোঁ মানে প্ৰায় গধূলিয়ে হৈ আহিলে, আৰু গধূলি নামাজ আদা কৰি কোৰাণ তিলাৱত কৰিলোঁ অকণমান। তাৰপিছত ওলাই আহিলোঁ অকণমান বাইহঁতৰ ঘৰৰ ফালে। বাইহঁতৰ ঘৰত আহি কেনে বায়ে ধুনীয়াকৈ আমাক নাস্তা পাতি দিলে। আমি ৰাতি ভাত সাজ খাই আহিলোঁ সিহঁতৰ ঘৰৰ পৰা। আহোঁতে দেৰি হ'ল কাৰণে মই আৰু ভিডিঅ' নকৰিলোঁ। বাকী মই আপোনালোকক যে কৈছিলোঁ কেৰাহীখনৰ কথা, সঁচাকৈ আত্মা যেতিয়া আমি মাইকী মানুহবিলাকে আচলতে এইটো ৰিলেট কৰিব পাৰোঁ যে কেৰাহীখন কিমান দাগ লাগে এনেকৈ আপোনাৰ তৰকাৰী বনালে মানে, কিন্তু বায়ে যে ইমানেই চফা কৰি থৈছে কেৰাহীখন, মানে কি ক'ম মই। বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব মোক।